কলিয়াবৰৰ অন্যতম আখাৰীৰ বিদ্যালয় শংকৰ ৰাজনপীৰ জুনিয়ৰ কলেজে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ পৰা এই বৰ্ষৰ এজনে ডিষ্টিংশ্যন আৰু দুগৰাকীয়ে ষ্টাৰ মাৰ্ক সহ মুঠ 10জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে অসম চৰকাৰৰ পৰা লাভ কৰিছে ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ হিচাপে এখনকৈ স্কুটি। নিজ নিজ স্কুটিখন লৈ বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচাৰে আদৰণি জনালে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। নমস্কাৰ। প্ৰথমে মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই ভিতৰৰ অঞ্চলত আহি পেলাই আমাৰ এই দুখৰ বতৰাখিনি পাব্লিচিটি কৰাৰ কাৰণে। আমাৰ শংকৰ ৰাজনপীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনি 2000 চনতে প্ৰতিষ্ঠা হৈছিলে। পৰৱৰ্তী ইয়াত 2013 চনত আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাত আমাৰ অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু একেৰাহে আমি প্ৰত্যেক বছৰে 100% উত্তীৰ্ণৰে বিদ্যালয়খনে গৌৰৱ কৰি আনিছে আৰু প্ৰত্যেক বছৰে স্কুটিও লাভ কৰি আছিলে। কিন্তু এই বছৰ আমাৰ যিহেতু একেবাৰে কৰোনাৰ বেছটো থকাৰ কাৰণে অলপ মানে আমি ভয় পাই আছিলোঁ যে চাগে ফাৰ্ষ্ট ডিভিজন পায় নে নাই, যিহেতু সেই হিচাপত আমাৰ এজনে ডিষ্টিংশ্যন, দুজনে ষ্টাৰ আৰু 10জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু তাৰে আমাৰ ছোৱালী 7জনী আৰু ল'ৰা এজনে মুঠ 8টা স্কুটি আজি লাভ কৰিলে। সেইকাৰণে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিম। এইটো এটা কৌতূহলী ব্যৱস্থা যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা মানে উৎসাহ বৃদ্ধি কৰিব পাৰে যে স্কুটি এটা লাভ কৰাৰ বিনিময়ত সিহঁতে প্ৰথম বিভাগত বা ষ্টাৰ নম্বৰ লৈ সিহঁতে উত্তীৰ্ণ হ'ব পাৰে। সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিম। এনেকুৱা পৰম্পৰা যাতে হয় আৰু প্ৰত্যেক বছৰে যাতে এই পুৰস্কাৰটি দি থাকে, ছাত্ৰ ছাত্ৰীসকলে আৰু বেছি আগ্ৰহেৰে সিহঁতে অধ্যয়ন কৰিব। আৰু এটা অনুৰোধ ৰাখিম যে ল'ৰাসকলকো যাতে প্ৰথম বিভাগ উত্তীৰ্ণ হ'লে স্কুটি দিয়ে, কাৰণ তেতিয়া আজি আমাৰ স্কুটিৰ সংখ্যা আৰু অলপ বৃদ্ধি পালেহেঁতেন আৰু বেছি ভাল লাগিলেহেঁতেন। নমস্কাৰ, মোৰ নাম আইজুল ইছলাম। মই শংকৰ ৰাজনপীৰ জুনিয়ৰ কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰীত ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈ মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াৰ পিছতে অৱদান আছে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিম সেইসকল শ্ৰদ্ধাৰ অভিভাৱকক, যিসকল অভিভাৱকে গৰৈমাৰী অঞ্চলত, যিখন অঞ্চল শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা আৰু শিক্ষিতৰ হাৰ একেবাৰে নগণ্য, সেইখন অঞ্চলত এনেকুৱা শংকৰ ৰাজনপীৰ জুনিয়ৰ নামৰ এখন কলেজ গঢ় দি তেওঁলোকে আমাক লিখা পঢ়া কৰাৰ সুযোগ কৰি দিছে। সেইকাৰণে তেওঁলোকলৈ জ্ঞাপন কৰিছোঁ আমি অশেষ ধন্যবাদ। তাৰপিছতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক, যিসকলে নিজৰ জীৱনৰ সকলো সুখ, নিজৰ জীৱনৰ সকলো দুখ বিসৰ্জন দি তেওঁলোকে কেৱল আমাক একোজন মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ বাবে তেওঁলোকে চেষ্টা কৰিছিলে আৰু তেওঁলোকে যেনেকৈ বিচাৰিছিলে আমি তেনেকৈ তেওঁলোকক আমি ৰিজাল্টটো দিব পৰা নাই, তথাপিও যিখিনি পাৰিছোঁ সেইখিনি তেওঁলোকক আমি দিছোঁ আৰু তেওঁলোকে এনেকৈ প্ৰচেষ্টা কৰি থাকিলে আগন্তুক যিজন ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকে সিহঁতৰ মনৰ আশা পূৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। উল্লেখ্য যে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খনে মাচুলবিহীনভাৱে শিক্ষাদান কৰি আহিছে। ব্যুৰো ৰিপৰ্ট, B24 অসমেনি।